গাইছ আজি টোটেলি আৰম্ভ দিছোঁ মাধৱ মন্দিৰলৈ। মাধৱ মন্দিৰটো একচুৱেলি হাজোৰ ওচৰত আছে। বহুতে জানেও নাজানেও, বহুত মানে কি মন্দিৰটো চাবলগীয়া মন্দিৰ হয়। চ' গাইছ এনজয়। ইমান টকা পইচা কোনে খৰচা কৰিব আজিকালি কওকচোন কওক। আজিকালি ঘৰৰ পৰা মানে কি ওলোৱাৰ লগে লগে মানে খৰচাটো ষ্টাৰ্ট হৈ যায়। চ' গাইছ সেইকাৰণে কৈ আছোঁ আপোনালোকে ঘৰত বহি মোবাইলত চাই এনজয় কৰক, মানে ঘূৰি এনজয় কৰিব নালাগে। চ' গাইছ ষ্টাৰ্ট নাও। প্ৰথমতে পাৰ্কিঙৰ পৰা আৰম্ভ কৰিছোঁ। এইবোৰ হৈছে পাৰ্কিঙৰ কোনো প্ৰব্লেম নাই। আৰু পাৰ্কিঙৰ লগতে মন্দিৰ এটা আছে। মন্দিৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। এই মন্দিৰটো প্ৰথমতে পাব, মেইন মন্দিৰটো নাপাওঁতে মানে বাহিৰতে আছে পাৰ্কিঙৰ লগতে। আৰু পাৰ্কিঙৰ লগতে মানে বজাৰো এখন আছে, চব্জি বজাৰ নহয়, এনে মালা চালা যে মন্দিৰত গ'লে যে পায় তেনেকুৱা হিচাপৰ মানে কি বজাৰ এখন আছে। আৰু এবাৰ মই পাৰ্কিংটো আপোনালোকক ভালকৈ দেখাই দিছোঁ, কমপ্লিট দেখাই দিছোঁ। পাৰ্কিঙৰ কোনো প্ৰব্লেম নাই। আৰু একচুৱেলি মন্দিৰটো চাবলগীয়া। এখনতো বজাৰ হয় আৰু বজাৰৰ পিছত মানে কি আছে দেখাই আছোঁ। আৰু এইখন হৈছে মেইন মন্দিৰলৈ যোৱা গেট। চেণ্ডেলবোৰ আপোনালোকে মানে বাহিৰত থৈ যাব লাগিব আৰু থৈ পেলাই সোমাব লাগিব। আৰু সোমাই পেলাই এনেকুৱা মানে চিৰি দেখা পাব। এই চিৰিদি কমপ্লিট উঠি যাব লাগিব। উঠি পেলাই কি কৰিব সেইটোতো আপোনালোকে জানিব। চ' গাইছ মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো কমপ্লিট আৰু শেষলৈ। কমপ্লিট উঠি আছোঁ, এতিয়া চিৰি গৈ আছোঁ আগলৈ। আহি গ'লোঁ পাম আৰু এইখন মানে কি মেইন গেটৰ মেইন গেট। ভিতৰত মানে এইখনে মেইন গেট। আৰু এইখন দি মানে কি মানুহবিলাকে টোটেলি সোমাই আহিলোঁ আমিও। আৰু ভিতৰৰ পৰিৱেশটো মানে এনেকুৱা ধৰণৰ দেখা পাব। টোটেলি মই দেখাই আছোঁ মোৰ মোবাইলত মানে কি মোৰ ভিডিঅ'ত মানে আপোনালোকে যেনেকুৱা দেখা পাইছে তেনেকুৱাই ছেম দেখিব। মোৰ কোনো কপি নাই। আগে পিছে মই কৈছোঁ, আগে পিছৰ ভিডিঅ'বিলাক চাইছে আপোনালোকে গমেই পায়। আৰু এইবোৰ যে মানুহবোৰ যে আপোনালোকে যে দেখিছে, ইয়াত মানুহবোৰ একচুৱেলি পূজা কৰাৰ কাৰণে নহয়। ইয়াত মানে কি মই জানাত মানে ডেইলি মানে 2টামানত মানে ভাত দিয়ে। মানে 2টামানত মানে ভাত দিয়া বুলি শুনিছোঁ আৰু চকুতেও দেখিছোঁ, সেইকাৰণে কৈছোঁ, বাকীটো মই নাজানো। আৰু ভাত খাই লৈ মানে এনেকুৱা মানে হাত চাতো ধুব পাৰিব, কাঁহী চাহী ধুব মানে কি কমপ্লিট কৰিব পৰা মানে কি কেপাচিটি ইয়াতে আছে। আৰু এইবোৰ যে আপোনালোকে যে দেখিছে, এইবোৰ পাথৰত একচুৱেলি বহিব পাৰিব আপোনালোকে। এইবিলাকত মানে কি বহিব পাৰিব, ঠাণ্ডা দিনত হওক গৰম দিনত হওক ছাতি লৈ বহিব পাৰিব, কোনো আফচোচ নাই। আৰু মানুহবিলাকক মই দেখাইছোঁ টোটেলি বহি আছে, জিৰণি লৈ আছে। আৰু আগত গৈ কি দেখিব সেইটো চাওক। কিন্তু আগত গৈ এনেকুৱা মানে কি মজা মন্দিৰ দেখা পাব। আৰু আগত গৈ দেখাই আছোঁ, আগলৈ চাওক, আগলৈ কমপ্লিট চাব, শেষলৈ চাব আৰু ভালকৈ চাব। চেনেল মোৰ, মোবাইল আপোনালোকৰ, খালি 10 টকাৰ নেট খৰচা কৰিব লাগে। চ' গাইছ এনজয়। এইবোৰ ফ'ল' কৰক। এইবোৰ যে বহি আছে মানে এইবোৰ খানা খাই আছে। আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক দেখা পাব। আৰু কি আছে কি নাই মইতো কমপ্লিট দেখাই আছোঁ। কমপ্লিট খালি ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলত নাই, ৰঙা বটনটো চকু মুজি দবাই দিব, মই বেয়া নাপাওঁ। তেতিয়া মানে কি নতুন ভিডিঅ'বিলাক আপডেট পাই থাকিব। আৰু এই মন্দিৰটো একচুৱেলি পূৰা চাবলগীয়া মন্দিৰ হয়। যদি টাইম পায় আপোনালোকেও আহিব পাৰে, লাইভ চাব পাৰে। চাবলগীয়া বস্তু বহুত আছে। একচুৱেলি মোৰ ঘৰৰ ওচৰত থাকি পেলাইও মই মানে যোৱা সময় নাছিলে, সময় একচুৱেলি মিলাব নোৱাৰি। তথাপিও কিবাকৈ সময় এটা মিলাই গৈছিলোঁ আৰু গৈ পেলাই এইবোৰ আপোনালোকৰ কাৰণে কমপ্লিট কৰি মানে ভিডিঅ' কৰি লৈ আহিছোঁ।
আৰু এইবোৰ মানে কি ঠাই মানে একচুৱেলি পূৰা বাউণ্ডাৰী ৱাল দিয়া হৈছে ডাঙৰকৈ মানে ৰাউণ্ডকৈ আৰু এৰিয়াটোও বহুত ডাঙৰ হয় আৰু আগত গৈ কি দেখা পাব এইটো চাওক এই বস্তুটোকতো মানে কি চবে চিনিয়ে পায় সেইটো মই কি ক'ম আৰু আপোনালোকে চাই এনজয় কৰক মই দেখাই এনজয় কৰি আছোঁ আৰু আগত গৈ কি দেখা পাব আপোনালোকে সেইটোও চাই লওক এইবোৰতো চিম্বল হয় আৰু আগত গৈ কি দেখা পাব ভিডিঅ'টোৰ শেষত সেইটো চাই লওক সেইটোলৈ ফ'ল' কৰিব মানুহবিলাকে ভয়ত উঠি পলাই আছে আৰু আগলৈ গৈ এনেকুৱা মানে কি চিটুৱেশ্যনৰ মন্দিৰবোৰ দেখা পাব আৰু আগলৈ গৈ কি দেখা পাব সেইটো ফ'ল' কৰক এইবোৰ চাই এনজয় কৰক আৰু আগলৈ গৈ কি দেখা পাব আৰু এইবোৰ মানুহ ৱেইট কৰি আছে কাছক লগ কৰাৰ কাৰণে আৰু এইবোৰ কাছক মানে কি আছিলে একচুৱেলি ডাইৰেক্ট লগ নাপায় এইবোৰৰ কাৰণে মানে আধাৰ লৈ যাব লাগে আৰু এই আধাৰবোৰ মানে কি ফেলাই দিব লাগে ফেলাই দিলে মানে কি 5 মিনিট পিছতে হাজিৰ হৈ যায় এইবোৰ কাছ এতিয়া বহুত আছে আৰু মোৰ লগত টোটেলি হাত মিলাব আহিছিলে মানে হেণ্ডশ্বেক মিলাব আহিছিলে টোটেলি মোৰ সময় নাছিলে অলপ আগতে যে মই ভিডিঅ'টোত যে আপোনালোকে যে পাইছিলে বজাৰখন মানে বজাৰখনৰ মানে পিছ চাইডে আছে পুখুৰীটো আৰু এই পুখুৰীটোতে পাই যাব চ' গাইজ বাই